পুত্ৰক ঔষধ খুৱাব কোনে? স্বামী স্ত্ৰীৰ মাজৰ কাজিয়াৰ ভয়ংকৰ পৰিণতি। শহুৰৰ পৰিয়ালৰ আক্ৰমণত প্ৰাণ গ'ল ছফ্টৱেৰ ইঞ্জিনিয়াৰ জোঁৱাইৰ। এটা সাধাৰণ পাৰিবাৰিক বিবাদ, সন্তানক ঔষধ কোনে খুৱাব, এই কথাক লৈ স্বামী স্ত্ৰীৰ মাজত আৰম্ভ হৈছিল তৰ্ক বিতৰ্ক। কিন্তু সেই বিবাদেই যে এজন ৩১ বছৰীয়া ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ জীৱন কাঢ়ি নিব, সেয়া হয়তো কোনেও কল্পনা কৰা নাছিল। দিল্লীৰ নিহাল বিহাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মৃত যুৱকজনৰ নাম বিনয় গুপ্তা। ঘটনাটোৰ আৰম্ভণি হৈছিল সন্তানক ঔষধ খুওৱাক লৈ স্বামী স্ত্ৰীৰ মাজত হোৱা বাক বিতণ্ডাৰ পৰা। অভিযোগ অনুসৰি কাজিয়াৰ পিছত পত্নী ৰেখাই পৰিয়ালৰ লোকক ফোন কৰি মাতি পঠিয়ায়। প্ৰায় 10 মিনিট পিছতে ৰেখা তেওঁৰ 2 ভাতৃ, ভাতৃৰ পত্নী, পিতৃ, খুৰা আৰু আন কেইজনমান লোকৰ সৈতে ঘৰত উপস্থিত হয়। তাৰ পিছতেই বিনয়ৰ ওপৰত আৰম্ভ হয় প্ৰচণ্ড আক্ৰমণ। CCTV ফুটেজতো ৰেখাৰ পৰিয়ালৰ কেইবাজনো লোকক ঘটনা সংঘটিত ঘৰটোৰ ফালে অহা দেখা গৈছিল। সেই সময়ত বিনয়ৰ মাতৃও ঘৰতে আছিল। তেওঁ অতিথিসকলৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ কিছু সময়ৰ বাবে আঁতৰি গৈছিল কোঠাটোৰ পৰা। ঘূৰি আহি পুত্ৰক কেইবাজনো লোকে উপৰ্যুপৰি আক্ৰমণ কৰি থকা প্ৰত্যক্ষ কৰি তেওঁ আতংকিত হৈ পৰে। পুত্ৰক বচাবলৈ আপ্ৰাণ চেষ্টা কৰাৰ লগতে সহায়ৰ বাবে চিঞৰে। ইফালে মাৰপিটৰ দৃশ্য যাতে CCTV কেমেৰাত বন্দী নহয়, তাৰ বাবে ঘটনাৰ পূৰ্বে ঘৰৰ সকলো CCTV কেমেৰা বন্ধ কৰি দিয়া হৈছিল বুলি অভিযোগ কৰিছে বিনয়ৰ পৰিয়ালৰ লোকে। আনহাতে ঘৰৰ বাহিৰৰ কেমেৰাত আক্ৰমণৰ কিছু সময় পিছতে চুবুৰীয়া এজনে বিনয়ক কান্ধত তুলি লৈ চিকিৎসালয়লৈ যোৱা দেখা গৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসকে বিনয়ক মৃত ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰায় 3.5 বছৰ পূৰ্বে ৰেখাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল বিনয়। 4.5 মাহ পূৰ্বে জন্ম হৈছিল তেওঁলোকৰ যমজ সন্তান, এটি পুত্ৰ আৰু এটি কন্যা। বিনয় নিজে এটা বহুজাতিক ছফ্টৱেৰ কোম্পানীত কৰ্মৰত আছিল আৰু বছৰি প্ৰায় 60 লাখ টকাৰ পেকেজ লাভ কৰিছিল। পৰিয়ালৰ দাবী অনুসৰি স্বামী স্ত্ৰীৰ মাজত পূৰ্বেও বিভিন্ন বিষয়ক লৈ বিবাদ হৈছিল। আনকি ৰেখাৰ ভাতৃয়ে বিনয়ক পূৰ্বে হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ কৰিছে পৰিয়ালৰ লোকে। এই ভয়ংকৰ হত্যাকাণ্ডত অভিযুক্ত বিনয়ৰ পত্নী ৰেখা, ৰেখাৰ 2 ভাতৃ আৰু এগৰাকী ভাতৃৰ পত্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল নেকি? CCTV কিয় বন্ধ কৰা হৈছিল আৰু আক্ৰমণৰ সময়ত প্ৰকৃততে কি ঘটিছিল? এই সকলো বিষয় শীঘ্ৰে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। শিশুক ঔষধ খুওৱাক লৈ আৰম্ভ হোৱা ঘৰুৱা বিবাদে অৱশেষত কাঢ়ি নিলে এটা জীৱন। আৰু ৰৈ গ'ল এগৰাকী মাতৃৰ বুকুৰ সন্তান হেৰুৱাৰ বেদনা, এগৰাকী পত্নীৰ বিৰুদ্ধে উঠা গুৰুতৰ অভিযোগ আৰু পিতৃহাৰা 2টা কণমানিৰ অনিশ্চিত ভৱিষ্যত। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।